শিৱসাগৰ দিচাংমুখ ৰাংচাৰ নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা। বিষাক্ত দ্ৰব্য খাই আত্মহত্যা। নিশা পয়জন খোৱাৰ পিছত এইমছলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয়। চলে মোৰ জিমি দাস, কিন্তু মোৰ তাই ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত তাই কালি 6টামান বাজিলে, সন্ধিয়া 6টা বাজিলে, কিন্তু মূৰ ঘূৰাই তাই পৰিলে বুলি আমি খবৰ পালোঁ। প্ৰায় এজন মানুহে ক'লে বোলে ছোৱালীজনী মূৰ ঘূৰাই পৰিলে আৰু তাইক দাঙি পিনে ঘৰৰ ভিতৰলৈ লৈ গ'ল। তেতিয়া কৈছে যে মই ল'ৰাটোৰ কাৰণে মই দৰৱ খাই দিলোঁ আৰু মোক ল'ৰাটোৱে নিনিয়াৰ কাৰণে মই মৰিছোঁ, আৰু তাত 3টা নাম্বাৰ লিখি থৈ গৈছে, এখন বগা কাগজত, এটা ৰঙা কলম, আৰু মোক বচোৱা, মোক মেডিকেল লৈ যোৱা, আৰু মই তাৰ কাৰণেই মই মৰিলোঁ। জয়সাগৰ মেডিকেল নিছিলে, তাৰপিছত ডিব্ৰুগড় লৈ গ'ল। ডিব্ৰুগড় মেডিকেল নোপোৱা আগমুহূৰ্ততে মৰিছে বুলি খবৰ পাইছোঁ। প্ৰেমিকজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ পিতৃ মাতৃ। মই অভিনাশ দাসৰ কাৰণে মই মৰিলোঁ। ল'ৰাটোৱে মোক বিয়া নকৰাৰ কাৰণে মই মৰিলোঁ বুলি কৈছে মাকক। কোৱাৰ কাৰণে আমিও শুনিছোঁ, ওচৰতে আছোঁ। কিন্তু এটা বিয়া পতা ল'ৰা ছোৱালী এহাল থকা অৱস্থাত এজনী গাভৰু ছোৱালীক কি আঘাত দিলে, কি কাৰণে এনেকুৱা কৰিলে যে আমি ইয়াৰ ন্যায় পাব লাগে, আৰু যাতে এনেকুৱা নহয়, আৰু আমি গোটেই ৰাইজে হওক, ময়ো হওক, ছোৱালীজনী তাতে সিহঁতৰ চোতালতে জ্বলাব লাগে মোৰ ফালৰ পৰা। উল্লেখ্য যে বিগত বৰ্ষত বাহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাক লৈ চৰ্চালৈ আহিছিল জিমি দাস। এতিয়া কি ক'ব লাগে, এতিয়া ল'ৰাটোৰ লগতে ছোৱালীজনী মৰিবলগীয়া হৈছে। ল'ৰাটোৱে অন্ততঃ ছোৱালীজনী কিবা এটা আঘাত দিছে, আৰু ল'ৰাটোক শাস্তি দিব লাগে। ল'ৰাটো দিচাংমুখ জেল গাঁও, একেখন গাঁৱতে ল'ৰা ছোৱালী, আৰু সি ন্যায় পাবই লাগিব। তাৰ বিয়া পতা এটা ল'ৰা, এটা ছোৱালী এজনী আছে, 2টা ল'ৰাটো মই ল'ৰা ছোৱালী এহাল বুলি জানো, কিন্তু কিমান বয়স মই নাজানো। মই জেলগাঁও বাসিন্দাই হয় যাম, আৰু মই ৰাম দাসৰ বন্ধু হয়। আৰু 2 নম্বৰ কথা, জিমি দাসৰতো ভাল খেলুৱৈ এজনী ছোৱালী, ভালকৈ খেলিছিলে, আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে। কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা, সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজেই মৃত্যুমুখত পৰিছে, আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাত